कि पहले एक टाइम था, राज महाराजाओं ने इस लैंड को रूल करता था पूरा इंडिया में। तो आपका रिसोर्सेस, स्टेट का रिसोर्सेस सबके ऊपर वो कैसा सबको बांटना है, ये सब में अपना कॉन्स्टिट्यूशन ऑफ इंडिया इनैक्टमेंट किया। उससे ये रिसोर्सेस का कौन देखभाल करता है, कैसे इसका डिस्ट्रीब्यूशन कैसा होता है, ये डिसाइड किया कि पीपल के हाथ में दे, पीपल को पावर दे कि वो डिसाइड करे कि उनका रिप्रेजेंटेटिव ये रिसोर्सेस को हैंडल करे। तो স্কোয়াড কমান্ডোজ আমাৰ সকলো পৰিবাৰ আৰু সকলক আপোনালোকক ফাৰ্ষ্ট অফ অল শুভেচ্ছা জনালোঁ ৰিপাব্লিক ডে। অলৰেডি আপোনাৰ আগৰ বক্তাই কৈ আছে আমাৰ ৰিপাব্লিক ডে এটা টাইম আছিলে ডক্টৰ সৌৰভ গোহাঁইয়ে কৈছে, ময়ো মনত আছে যেতিয়া মই জইন কৰি। Yes, absolutely. I think আমি মানে ধন্যবাদ জনাইছোঁ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰক। আমাৰ যেটো এটা কোঅৰ্ডিনেশ্যন বা আমাৰ এটা এণ্টি পোচিং টাস্ক ফ'ৰ্চ যেটো আমাৰ DGP ছাৰে লিড কৰিছে আৰু আমাৰ ফৰেষ্টৰ চিনিয়ৰ অফিচিয়েলছ আমি সকলে, আই থিংক এটা কোঅৰ্ডিনেটেড এফাৰ্টত এইখিনি আমাৰ এটা মানে আমি সক্ষম হৈছোঁ। Yes, ক্লিনেষ্ট পাৰ্ক এইটো মানে এটা ছাৰপ্ৰাইজ আহিছিলে কি আমি ক্লিনেষ্ট পাৰ্কৰ এটা উপাধিটো পালোঁ। এণ্ড আই থিংক ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ নট জাষ্ট আৰ ফৰেষ্ট বাট আমাৰ কমিউনিটিজ, আমাৰ চাফাৰী সকলৰ গাইডছ বা আমাৰ ড্ৰাইভাৰ্ছ কি আমি ক্লিনেষ্ট পাৰ্ক অফ দ্য ৱৰ্ল্ড হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।